ইমান কম সময়তে 40,000তকৈ অধিক গীতেৰে আমাৰ অসমৰ সাংস্কৃতিক জগতখন চহকী কৰি থৈ গৈছে এই মানুহজনে। আৰু তাৰ পাছত প্ৰতিজন অসমীয়াৰ মনে মগজুৱে জুবিন দা সোমাই আছে। আজি মুখ্যমন্ত্ৰী আমি দেখিছোঁ বহুত আহিল বহুত গ'ল, চৰকাৰ বহুত আহিল বহুত গ'ল, প্ৰধানমন্ত্ৰী বহুত আহিল বহুত গ'ল, কিন্তু জুবিন দাৰ দৰে না কোনোবা আহিছিল না কোনোবা আহিব। আহি থাকিবলগীয়া 200 বছৰ আমি জুবিন দাৰ দৰে কোনো অসমীয়া গৌৰৱী অসমীয়া আমি নাপাওঁ। এই কথাটো আমি প্ৰতিজন অসমীয়া আজি মনে প্ৰাণে আমি ভাবি লৈছোঁ। আৰু এটা কথা ঠিক, জুইৰ লগত খেলা কৰা আৰু জুবিন দাৰ ছবিত হাত দিয়াটো একেই কথা। জুবিন দাৰ লগত কোনো কাৰণতে ল'ৰা ধেমালি নকৰিবলৈ আমি চৰকাৰী পক্ষক আমি সকিয়নি প্ৰেৰণ কৰিব বিচাৰিছোঁ। আজি দেখিছে জুবিন দা কায়িকভাৱে আমাৰ মাজৰ পৰা নাইকিয়া হোৱা আজি 9 মাহ হ'ল। 9 মাহত গুৱাহাটীৰ ইফালৰ পৰা সিফালে 4-5খন ফ্লাইঅভাৰ নিৰ্মাণ হৈছে, কিন্তু ফ্লাইঅভাৰ এখনৰ নাম জুবিন দাৰ নামেৰে নামাকৰণ কৰিলে নে নকৰিলে, তাতে নামাকৰণ কৰা নাই। তাৰে ওপৰত এতিয়া কোনো এখন ফ্লাইঅভাৰৰ তলত পোষ্টত এখন জুবিন দাৰ ফটো চৰকাৰী বিভাগে আঁকিলেনে নাই অঁকা। যদি তোমালোকে জুবিন দাক যুৱ প্ৰজন্মৰ মাজত চিনাকি কৰি দিব নোৱাৰা, তেনেহ'লে এই যুৱ প্ৰজন্মই এই অংকন কৰা ছবি মোহাৰি দিয়া অধিকাৰো তোমালোকৰ নাই। যদি তোমালোকে জুবিন দাক বিশ্ব দৰবাৰলৈকে চিনাকি কৰাই দিব নোৱাৰা, এতিয়া তেওঁলোকে কৈছে যে জাপানৰ প্ৰধানমন্ত্ৰী আহিবৰ কাৰণে চাফ চিকুণ কৰিছে। ভাল কথা, জাপানৰ প্ৰধানমন্ত্ৰী নহয়, আমেৰিকাৰ ৰাষ্ট্ৰপতিও আহক। আমি অসমীয়া মানুহে আপ্যায়ন কৰি ভাল পাওঁ, আমি অতিথিক সন্মান কৰোঁ, আপ্যায়িত কৰোঁ, কিন্তু সেই অজুহাত লৈ জাপানৰ প্ৰধানমন্ত্ৰী অহা অজুহাত লৈ আমাৰ হিয়াৰ ৰমতো আমি যাক লৈ গৰ্ব কৰোঁ, যাক লৈ অহংকাৰ কৰোঁ, জুবিন দাৰ ফটো মোহাৰি দিব আৰু আমি গণতান্ত্ৰিকভাৱে আন্দোলনো নকৰিম, প্ৰতিবাদো নকৰিম, এই কথাটো হ'ব নোৱাৰে। আমি জুবিন দাক লৈ প্ৰতিজন গৌৰৱী অসমীয়াই আজি ইয়াতে উপস্থিত হৈছোঁ আৰু আমাৰ উপস্থিতিত আমি চাই আছোঁ মাৰ্চেল বৰুৱাই ইয়াতে এই ছবিখন অংকন কৰিছে। আৰু যদি চৰকাৰৰ সাহস আছে এই ছবিখন অংকন কৰাত তেওঁলোকে দেখাওক। মুখ্যমন্ত্ৰী মহোদয় কি কাৰণে এনেকুৱা ধৰণৰ কাৰ্য সংঘটিত কৰি আছে আমি নাজানো। কি কাৰণে চৰকাৰৰ ইমান অনীহা জুবিন দাক লৈ। আজি 9 মাহ হৈ যোৱাৰ পিছতো জুবিন ক্ষেত্ৰৰ কাম সম্পূৰ্ণ কৰি আনিব নোৱাৰিলে। এখন ফ্লাইঅভাৰৰ তলত এটা প্ৰতিমূৰ্তি স্থাপন কৰিব নোৱাৰিলে চৰকাৰে। মানুহে কৰিছে, দল সংগঠনে কৰিছে, কিন্তু চৰকাৰে কৰিছেনে এই মুহূৰ্তলৈকে এটা কোনো প্ৰতিমূৰ্তি নাই কৰা। অতিকৈ দুৰ্ভাগ্যজনক কথা। জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ চেলু লৈ এই জুবিন দাৰ এই ফটো মোহাৰা যি কাৰ্যক আমি তীব্ৰ সকাৰে গৰিহণা দিছোঁ। আৰু এটা কথা স্পষ্ট কৰি দিবলৈ বিচাৰিছোঁ, জুবিন দাৰ লগত খেলা কৰা আৰু জুইৰ লগত খেলা কৰা একেই। জুইৰ লগত কোনো কাৰণতে খেলা নকৰিব, জ্বলি চাৰখাৰ হৈ যাব। ইয়াৰ আগতো বহুত চৰকাৰ আহিল বহুত গ'ল উফৰি, কিন্তু অসমৰ জনসাধাৰণে এটা কথা হাড়ে হিমজুৱে গম পায়, না জুবিন দাৰ দৰে কোনোবা আহিছিল অসমত, না জুবিন দাৰ দৰে কোনোবা আহিব।